সাংবাদিক বন্ধুসকল নিৰ্বাচন গ'ল ইজনে সিজনৰ মাজত বিভিন্ন ধৰণেৰে আমাৰ তিতা কাহা শেষ হ'ল এতিয়া ৰাইজৰ সুবিধা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আমি এইকেইটা দিনৰ ভিতৰত ৰাইজে বহুত অশান্তি পাইছে এইকেইটা দিনৰ ভিতৰত বস্তু বাহিনীৰ দাম বহুত বাঢ়িছে নিত্য প্ৰয়োজনীয় বস্তুবিলাকৰ দাম আকাশলংঘী হৈছে আনহাতে চৰকাৰখনে কৈছে যে মদ বেছিকৈ খাব লাগে মদৰ ওপৰত বেছি জোৰ দিছে এই চৰকাৰখনে আৰু সেইকাৰণে আমি কংগ্ৰেছ দল চিন্তিত হৈছোঁ আৰু সাধাৰণ ৰাইজৰ এই হানি হোৱা কামৰ পৰা চৰকাৰখনক আঁতৰি থাকিবৰ কাৰণে আমি দাবী জনাইছোঁ আজি আমি ৰাতিপুৱাৰে পৰা বিধায়ক বাতিন খণ্ডকাৰ ৰহিম আহমেদে প্ৰমুখ্য কৰি আমি বিভিন্ন ঠাইত এই কাৰণে গৈছিলোঁ যে বিগত দিনত ৩-৪ মাহ কংগ্ৰেছ কৰ্মীসকলে ৰোজা ৰাখি লগনে থাকি ধুবুৰী লোকসভা সমষ্টিত বিভিন্ন ঠাইত যথেষ্ট কাম বন কৰিছে মহিলাসকলে যুৱকসকলে NSY ল'ৰাসকলে সেৱা দলে মূল কংগ্ৰেছৰ লোকসকলে মাইনৰিটি ডিপাৰ্টমেণ্ট বিভিন্ন আমাৰ লোকসকলে যথেষ্ট কষ্ট কৰিছিল এই কষ্টৰ প্ৰতিদান হিচাপে আমি আজি এই লোকসকলক ধন্যবাদ কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰাটো আমাৰ এটা দায়িত্ব সেয়েহে ৰাতিপুৱাৰ পৰা চেঙা মন্দিয়া সমষ্টি হৈ আজি এতিয়া সৃজনগ্ৰাম সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলক বিশেষকৈ মহিলাসকলকে সন্মান কৰি বয়োজ্যেষ্ঠ লোকসকলক লগ কৰিব আহিছোঁ আৰু তেওঁলোকৰ বিগত দিনৰ কষ্ট যিদৰে কৰিলে তাৰ কৃতজ্ঞতা স্বীকাৰ কৰাৰ কাৰণে আজি আমি ইলেকশ্যনৰ কাউণ্টিং হোৱাৰ আগতেই আপোনালোকৰ যোগেদি এইখিনি কথা জনাইছোঁ আৰু এই ভ্ৰমণৰ প্ৰধান কাৰণ হ'ল কৃতজ্ঞতা ধন্যবাদ আৰু শুক্ৰিয়া আদায় কৰাৰ কাৰণে আমি কংগ্ৰেছ কৰ্মীসকলক ৰাইজে ভোট দিলে বাকচত আছে ভোট আল্লাহ তালাক মই বিশ্বাস কৰোঁ ভগৱানক বিশ্বাস কৰোঁ তেওঁলোককো কিছু দায়িত্ব দিব লাগে আমিও যদি সব কথা কৈ দিওঁ আৰু তেওঁলোকৰ কি দায়িত্ব থাকিব আজিৰ তাৰিখত মই ক'ম যে আমি ক'ত কথাবিলাক পাতিম ৰাইজৰ সমস্যাবিলাকৰ কথা এতিয়াও যদি নিৰ্বাচনৰ কথা পাতি থাকোঁ এইকেইটা দিনত তেতিয়ালৈকে যে বস্তু বাহিনীৰ দাম বাঢ়িলে ক'ত পাতিম আপোনালোকৰ যোগেদিতো ৰাইজৰ লগত চৰকাৰক ক'ব লাগিব এই যে লাইটৰ বিল বাঢ়িলে এইকেইটা দিনত যে ধাৰটো বেছি ল'লে এইকেইটা দিনত যে মদ খাবলৈ চৰকাৰখনে যে খুবকৈ জোৰ দিছে এই কথাবিলাক চৰকাৰক আপোনালোকৰ যোগেদিয়ে ক'ব লাগিব এতিয়াও যদি আপোনালোকে নিৰ্বাচনৰ কথাই সুধি থাকে তেতিয়াহ'লে আমাৰ স্পেচটো ক'ত পাম সেইকাৰণে আপোনালোকৰ যোগেদি অনুৰোধ কৰিছোঁ চৰকাৰক দাবী জনাইছোঁ যে বস্তু বাহিনীৰ দামটো কমাব লাগে মদ খোৱাটো মানুহক যিটো বাধ্যতামূলক কৰিছে সেইটো আপোনালোকে বন্ধ কৰিব লাগে আৰু ৰাইজৰ যিবিলাক দাম বঢ়াই দিছে বস্তুবিলাক কমাই ৰাইজক এটা সকাহ দিব লাগে তেওঁৰ কথা তেওঁ সুধিব মই এইবিলাক মই ইলেকশ্যনৰ সময়তো কাৰো বিপক্ষে কোৱা নাই মই এতিয়াও নকওঁ নিৰ্বাচনৰ ৰিজাল্টলৈকে মই ৰখিম গতিকে মই সেইখিনি কথা বিশ্বাস কৰোঁ মই বিশ্বাস কৰোঁ ভগৱান আল্লাহৰ ওপৰত ৰাইজৰ ওপৰত মই মোৰ কংগ্ৰেছ কৰ্মীসকলক কৃতজ্ঞতা ধন্যবাদ আৰু শুক্ৰিয়া আদায় কৰিবৰ কাৰণে আহিছোঁ বিগত ৰোজাৰ দিনত ৰমজানৰ দিনত বিভিন্ন ধৰণেৰে তেওঁলোকে কষ্ট কৰিছে লগতে থাকি সেইকাৰণে মই কৃতজ্ঞতা স্বীকাৰ কৰা হিচাপে মই আজি গোটেই ধুবুৰী জিলাৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত এপাক দেখা দিছোঁ কৰ্মীসকলক থেংক ইউ